ব্যয়বহুল প্ৰযোজনাৰে নলবাৰীৰ পৰা আত্মপ্ৰকাশ থিয়েটাৰ অগ্নিৰ 3খন ভিন্ন নাটকৰ চমক প্ৰদৰ্শনেৰে কৈঠালগুছিত প্ৰথম বৰ্ষৰ প্ৰথমটো পেণ্ডেলত জনতাৰ বিপুল সঁহাৰি। প্ৰথম পেণ্ডেলত অসম 360ৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাপু। হয়, মোৰ লগত উপস্থিত আছে থিয়েটাৰ অগ্নিৰ সন্মানীয় প্ৰযোজক ডাঙৰীয়া ধনী চাল ডাঙৰীয়া, তেখেতৰ পৰা কথা জানিব বিচাৰিম। কি ক'ব নতুন থিয়েটাৰ নতুনকৈ আপোনালোকক কৰিছে, আপোনালোকে যোৱাকালিৰ পৰা আপোনালোকে নাটক কৰি আছে, কি ক'ব 3খন নাটক ধুনীয়া নাটক ৰাজনৈতিক আহ্বান? হয়, প্ৰথমতে মই অসম 360 ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰথম দিনা আমাৰ অলপ অসুবিধা হৈছিলে, যোৱাকালি আমাৰ দ্বিতীয় নিশা কৈছে, দৰ্শকক খুব সঁহাৰি পাইছোঁ, নাটক খুব ভাল হোৱা বুলি কৈছে দৰ্শকে। দ্বিতীয় নিশা জোনাক নিশাৰ বাঢ়ি চলি আছে, দৃশ্য আছে, এতিয়ালৈকেতো ৰাইজৰ সমাদৰ পাইছোঁ, ভাল পাইছোঁ, ভাল লাগিছে মনটো। থিয়েটাৰ অগ্নিৰ যোগেদি মানে কি নতুনত্ব হ'ব ৰাইজৰ? মোৰ থিয়েটাৰ অগ্নি মানে মোৰ নহয়, ৰাইজৰ হয়। নতুনত্ব মানে আজিকালি থিয়েটাৰ চাব আহিলে মানে গোটেইখিনি আৰু বলিউড টাইপ হৈ গৈছে, চাৰ্কাছ হৈছে, কিন্তু মোৰ ইয়াত তেনেকুৱা নাপাব, নাটক পাব। 3খন নাটক খুব ভাল নাটক, ৰাইজে সকলো পৰিয়ালে একেলগত বহি চাব পৰা ভাল ভাল নাটক। আজি দুদিনছে দ্বিতীয় নিশা ৰাইজৰ বহুত সঁহাৰি, কালি বহুত বেছি ভাল পাইছে মানুহবিলাকে, আজি ৰাতিপুৱা ফিডবেকবিলাক বিৰাট ভাল পাইছোঁ। এতিয়াতো বাৰু এয়া কৰি ষ্টেজৰ পৰা নামি আহিছোঁৱে, ৰাইজে পাইছে, গান গামি আছোঁ, ৰাইজে মাত ফাটি আছে, বাকী ভাল লাগিছে, খুব ধুনীয়া 3খন নাটক। কাইলৈ আকৌ আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ অভিমানী কন্যাজনীখন দিছে, গতিকে সেইখনো মানুহে ভাল পাব। আমিতো কষ্ট কৰিয়ে আছোঁ, বাকী এইখনতো চালে চাগে আপোনালোকে খুব ভাল পোৱা বুলি শুনিছোঁ, গতিকে আমাৰ ফালৰ পৰা কষ্ট কৰিছোঁ, বাকীখিনি আৰু আপোনালোকৰ আশীৰ্বাদ। অসমৰ ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ নাটক 3খন ভাল, সুন্দৰ, মানে সামাজিক সুন্দৰ নাটক, মানে ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ। আমিও কষ্ট কৰিছোঁ, বহুতখিনি কষ্ট কৰিছোঁ, লগতে ভূপেন্দ্ৰ চৌধুৰী ছাৰে, কল্যাণ ছাৰে সেয়ে আমাৰ মানে সহায় সহযোগিতা কৰিছে। আমাৰ কৈঠালগুছিৰ ৰাইজেও বহুতখিনি সহায় কৰিছে। চৰ্চা হৈছে নাটকক কি ক'ম আৰু নাটক 3খন আমাৰ সমান সুন্দৰভাৱে আমি কষ্ট কৰিছোঁ, যেতিয়া 3খন আমাৰ কাৰণে সুন্দৰ হ'ব লাগে, ৰাইজে 3খন নাটকে আঁকোৱালি ল'ব লাগে, আমি তাকে আশা কৰিছোঁ। তেখেতসকলে 3খন নাটক লৈ ৰাইজৰ মাজলৈ যাব, আৰু মোৰ লগত উপস্থিত আছে থিয়েটাৰ অগ্নিৰ নৃত্য পৰিচালক মনোৰঞ্জন বাবু ডাঙৰীয়া। তেওঁৰ পৰা 2 এষাৰ বক্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে থিয়েটাৰ অগ্নিৰ লগত জড়িত থাকি? আপুনি যিহেতু অভিনয় কৰি আছে, নৃত্য পৰিচালক হিচাপেও আছে, কেনেকুৱা লাগিছে? আচলতে মই আহিছিলোঁ তেখেতসকলৰ মানে নৃত্য পৰিচালনা কৰিবলৈ, মোক নৃত্য পৰিচালনাৰ বাবে কৈছিল, আৰু মই নৃত্য পৰিচালনা কৰি আছিলোঁ জোনাক নিশাৰ বাঢ়ি গানটো, যিখন আপোনাৰ এইবাৰ প্ৰজেক্ট ড্ৰামা হয়, সেই ড্ৰামাখনৰ মই মুখ্য গীত কৰি আছিলোঁ। 3খন নাট, হয় হয়, 3খন নাটকতে আপোনাৰ প্ৰতিটো গীতে আপুনি নিশ্চয় কোৰিঅগ্ৰাফ কৰিছে? হয় হয় হয়, মই ৰাজপথত ৰাধা নাটকখনত, বিবেক ৰাজৰ ৰাজপথত ৰাধা, তাত মই 3টা গানেই কৰিছোঁ। তাৰপিছতে আপোনাৰ তাত আৰু এইবাৰ নিশাৰ বাহিৰে এটা গান কৰিছোঁ, আৰু অভিমানী কন্যাজনীত আচলতে মই নিজে অভিনয় কৰি থকাৰ বাবে মই সুবিধা দিব নোৱাৰিলোঁ, সেইকাৰণে মই নকৰিলোঁ। যিহেতু এইটো প্ৰথম পেণ্ডেল, অসমৰ বিভিন্ন যুৱকে আপোনালোকে ঘূৰি ফুৰিব, কি ক'ব অসমবাসী ৰাইজক? যিহেতু নতুন থিয়েটাৰ ফুলগুটি থাকিব নিশ্চয়। আমি আজি দ্বিতীয়টো দিন নাটক কৰি আছোঁ। আচলতে ফুলগুটি বহুত আছে বা বহুত হ'ব, নতুন মানুহ, মই নিজেই নতুন বিশেষকৈ, আৰু মই অভিনেতা হিচাপে খোজ দিব বিচৰা নাছিলোঁ, কিন্তু এজন বিশেষ অভিনেতা এজনৰ কিবা ব্যক্তিগত মানে প্ৰব্লেমৰ কাৰণে তেওঁ ঘৰলৈ যাবলগীয়া হ'ল, যাৰ বাবে থিয়েটাৰ অগ্নিত মানে এজন অভিনেতাৰ অভাৱ হ'ল। তো মই যিহেতু অগ্নিৰ লগত জড়িত হৈ আছিলোঁৱেই, মোক ক'লে আৰু মই কৰি আছোঁ। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।